কাৰণেহে তেওঁলোকে এইবোৰ কথা নকব আপুনি নহলে সংকটকালত এইবোৰ কথা নকব এই মঞ্চখন মই এই উদ্দেশ্যত ব্যৱহাৰ কৰিবলৈ কেতিয়াও দিয়া নাছিলোঁ আজিও দিয়া নাই বন্ধ হৈছে সেই কথা মই বন্ধ কৰিছোঁ তৎকালে বন্ধ কৰিছোঁ দেশৰ পৰিস্থিতি কেনেকুৱা আমি সকলোৱে গম পায়ে আছোঁ তাৰ ভিতৰত কিছুমান এনেকুৱা নেতা আছে এইখিনি সময়তো ৰাজনীতি কৰিবলৈ নেৰিলে নিউজ লাইভৰ এটা টক শ্ব'ত নন্দন প্ৰতিম শৰ্মাই জাৰিছে এজন নেতাক আৰু কোন সেইজন নেতা কিয় তেনেকৈ ক'লে আপোনালোকে এই গোটেই ভিডিঅ'টো চাব লাগিব সঁচাকৈ বহুত লজ্জাজনক কথা এইখিনি সময়ত ৰাজনীতি কিয় কৰিব লাগে কিহৰ কাৰণে তেওঁক নন্দন প্ৰতিম শৰ্মাই এনেকৈ ক'বলগীয়া হ'ল আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক মানে মই এজন কংগ্ৰেছ বাদ দিয়ক মই এজন ভাৰতীয় নাগৰিক হয় আৰু মোৰো জনাৰ অধিকাৰ নিশ্চয় আছে এতিয়া সিজ ফায়াৰ যেটো কইলে সিজ ফায়াৰটো কেৱল মাত্ৰ আদানিক বচাবৰ কাৰণেহে তেওঁলোকে এইবোৰ কথা নকব আপুনি নহলে সংকটকালত এইবোৰ কথা নকব নাই ৰাজু সাহু কিহৰ আদানি আদানি কথা নকব ৰাজু সাহু একেবাৰে এতিয়া ভাৰতবৰ্ষৰ আজি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিছে আজি প্ৰথমবাৰৰ কাৰণে প্ৰধানমন্ত্ৰী স্থিতি স্পষ্ট কৰিছে সস্তীয়া ৰাজনীতি আপুনি আৰম্ভ কৰিছে সস্তীয়া ৰাজনীতি আৰম্ভ কৰিছে নহব বিভিন্ন উপন্যাসক নহয় ইয়াতকে ৰাজু সাহু আপোনাৰ আচলতে লাজ লাগিব লাগিছিল আজিৰ এই প্ৰধানমন্ত্ৰী ভাষণ আৰু যুদ্ধৰ পিছত আদানিৰ কথা ক'ব ইয়াত আদানিৰ প্ৰসংগ আহিল ক'ৰ পৰা সস্তীয়া ৰাজনীতি নকৰিব ৰাজু সাহু সকলোতে শোভা নাপায় সস্তীয়া ৰাজনীতি নকৰিব সকলোতে শোভা নাপায় তিনিবাৰ গৈছোঁ মই আপোনাৰ ওচৰলৈ প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পিছত মই আপোনাৰ ওচৰত তিনিবাৰ গৈছোঁ প্ৰতিক্ৰিয়া আপুনি দিয়া নাই তাৰপিছত মই আপোনাক ব্যাখ্যা কৰি দিছোঁ তাৰপিছত আপুনি কৈছে এই যুদ্ধ বন্ধ কৰিছে আদানিৰ কাৰণে ইমান ধুনীয়াকে অপাৰেশ্যন চলি আছিলে আপোনাৰ ইমান সৌজন্যতা নাই আপোনাৰ যে দেশৰ বিৰুদ্ধে আপুনি এই কথা ক'ব পাৰে ক'ৰ আহিলে আদানি ক'ৰ পৰা আহিলে ইয়ালে আদানি ক'ৰ পৰা আহিলে যুদ্ধ আমি ভাবিব পাৰো নেকি যে ৰাজু সাহু এতিয়া ট্ৰাম্প ৰাজু সাহু নহব আজি পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধত আপুনি এই মঞ্চত তেনেকে কথা ক'ব নোৱাৰিব উৎপল্লাহ কওক নাই এইটো ৰাজীৱ সাহুৰ আজি ভূমিকা সম্পূৰ্ণৰূপে দেশদ্ৰোহী ভূমিকা তেওঁ এই মন্তব্য দিব তেওঁ আচলতে তেওঁ জ্ঞান কিমান তাৰ জ্ঞানৰ সীমিতৰ ওপৰত মই এটা প্ৰশ্ন উত্থাপন কৰিবলৈ আপুনি আজি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এটা কঠোৰ স্থিতি গ্ৰহণ কৰিছে এই মুহূৰ্তত আপুনি আদানিৰ কথা ক'বলৈ আহিছে আপুনি কৈছে আপুনি কংগ্ৰেছী বিজেপি বাদ দিয়ক ময়ো আপোনাক কৈছো হয় আজি ভাৰতীয় নাগৰিক হিচাপে কওক ভাৰতীয় নাগৰিক হিচাপে কওক আদানিৰ প্ৰসংগ কেলৈ আনিব ক'ৰ পৰা আহিল আদানিৰ প্ৰসংগ আজি 7 তাৰিখৰ পৰা 6 তাৰিখৰ পৰা আজি যুদ্ধ চলিছে দিখাৰ পৰা কোনে আনিছে আদানিৰ প্ৰসংগ আজি প্ৰথমবাৰ আপুনি এজন ভাৰতৰ প্ৰথম মানুহ আপুনি আদানিৰ প্ৰসংগ আনিছে নহব আপুনি সৌজন্যতা ৰাখিব মৰ্যাদা ৰাখিব দেশৰ মৰ্যাদা ৰাখিব দেশৰ মৰ্যাদা ক্ষুণ্ণ কৰিলে কিন্তু মই আপোনাক 1 ছেকেণ্ডো সময় নিদিম স্পষ্ট মই কৈ দিলোঁ আপোনাক মই এজন ভাৰতীয় নাগৰিক আৰু ভাৰতীয় নাগৰিক হিচাপে প্ৰশ্ন কৰাৰ অধিকাৰ নিশ্চয় মোৰ আছে ৰাজু সাহু আপুনি প্ৰথম কৈ লওক দেশৰ সংকট কালত প্ৰধানমন্ত্ৰীৰ লগত আছো তাৰপিছত সমালোচনা চলিব তাৰপিছত সমাজৰ সস্তীয়া পৰ্যায়লৈ লৈ নাযাব এই অৱস্থা ট্ৰাম্পে যদি কৈ দিয়ে কাশ্মীৰ দি দিব নেকি ভাৰতবৰ্ষই সেইকাৰণে ৰাজু সাহুৱে টিকট নাপাই বহি আছে চাব আপোনাৰ চিন্তাৰে দৌৰাত মই চিন্তাৰে দূৰত আপোনাৰ চিন্তাৰে দৈন্যতাৰ কাৰণে আপোনাৰ চিন্তাৰে দৈন্যতাৰ কাৰণে আপুনি আজি এই ইয়াতে আবদ্ধ হৈ আছে টিকট নাপাই সিজ ফায়াৰ কৰিব লাগিছিলে এই যে আমাৰ পেহেলগ্ৰামৰ যিবিলাক আছিলে আতংকবাদী তেওঁলোকে 3 ঘণ্টা সময় পলাব লাগিছিলে কিন্তু এই প্ৰশাসনে কিহৰ কাৰণে তেখেতসকলে এৰেষ্ট কৰিব নোৱাৰিলে কাৰ কথা কৈ আছে কোন হা পেহেলগ্ৰামত যি ঘটনা হ'ল সন্ত্ৰাসবাদীয়ে যি ঘটনা কৰিলে তাৰ পৰা পলাবলৈ 300 কিলোমিটাৰ দূৰ বৰ্ডাৰ ৰাজু সাহু আপোনাক ভগৱানে সুমতি দিয়ক মই এটা কথা ক'লো পেহেলগামত আমাৰ ভাৰতীয় মহিলাৰ শিৰৰ সেন্দুৰ কাহিনীৰ কাৰণে এই অপাৰেশ্যন সিন্দুৰ আৰু 100টা সন্ত্ৰাসবাদীক মাৰিছো তাত আমাৰ বিমান হাইজেক কৰা সন্ত্ৰাসবাদী আছে মুম্বাই আক্ৰমণ কৰা সন্ত্ৰাসবাদী মৰিছে তাত মুম্বাই আক্ৰমণ কৰা সন্ত্ৰাসবাদীয়ে নহয় পুলৱামাত আক্ৰমণ কৰা সন্ত্ৰাসবাদী মৰিছে আপুনি কথা আগতে জানি ল'ব অলপ কিতাপ পঢ়া শুনা কৰিব অলপ বাতৰি চোৱা কৰিব বাতৰি শুনা কৰিব তাৰপিছত আপুনি কথা ক'ব টেলিভিছনৰ মঞ্চত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মই অনুষ্ঠানৰ বিদ্যালয়ৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ ৰাজু সাহুৰ বক্তব্যত মই বৰ দুখ পালোঁ আজি মই কিছু অসুস্থ মোৰ কিছু অসুস্থতা আছে কিন্তু মুখ্যমন্ত্ৰী ক্ষমা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিদৰে আজি দেশবাসীক পুনৰবাৰ সম্বোধন কৰি আমাৰ ভাৰতীয় সেনাৰ শৌৰ্য বীৰ্য গাথাৰ কথা ক'লে
তাৰপিছত ৰাজু চাহুৱে যিটো মন্তব্য কৰিলে এজন 3 বাৰৰ বিধায়কে এই মন্তব্যটো কৰাৰ কাৰণে মই ৰাজু চাহুৰ হৈ সমগ্ৰ দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ ৰাজু চাহুৰ হৈ সমগ্ৰ দেশবাসীৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ 3 বাৰৰ এজন বিধায়ক হৈ দেশৰ এই সংকট কালত প্ৰধানমন্ত্ৰীয়ে দেশৰ সেনাবাহিনীৰ জয়গান কৰি থকাৰ মুহূৰ্তত তেওঁ যি নিম্ন পৰ্যায়লৈ বক্তব্য লৈ গ'ল ৰাজু চাহুৱে ক্ষমা নুখুজিলে মই তাক বহুবাৰ ক'লোঁ তেখেতৰ হৈ মই ক্ষমা খুজিছোঁ এই মঞ্চখন মই এই উদ্দেশ্যত ব্যৱহাৰ কৰিবলৈ কেতিয়াও দিয়া নাছিলোঁ আজিও দিয়া নাই বন্ধ হৈছে সেই কথা মই বন্ধ কৰিছোঁ তৎকালে বন্ধ কৰিছোঁ কিন্তু ৰাজু চাহুৰে মানসিকতা সলনি হ'ব লাগে এই মানসিকতা ঠিক মানসিকতা নহয় আমি যুদ্ধ কৰিব লাগে দেশৰ শত্ৰুৰ বাহিৰত থকা শত্ৰুৰ বিৰুদ্ধে আমি দেশৰ ভিতৰত বহি এই কথা ক'লে প্ৰতিজন ভাৰতীয় ৰাজু চাহুক ধিক্কাৰ দিব আৰু তেওঁ যি কথা ক'লে তাৰ কাৰণে পুনৰবাৰ দেশবাসীৰ ওচৰত অসমবাসীৰ ওচৰত ক্ষমা মই প্ৰাৰ্থনা নিজেই কৰিছোঁ